এইটো চাওক জ্যাক ফ্ৰুইট কঁঠাল পাহাৰৰ বহুৰ ওপৰত বগা মাটি পিয়লি হাতীৰ ঠাই আমাৰ ৰাজেশজীয়ে বহুত কষ্ট কৰি আছে যে কষ্ট আমি চবেই কৰি আছোঁ অকল মই কৰা নাই কেৱল কপালৰ ঘাম মাটিত পেলাই হাতীৰ কাৰণে হাতী প্ৰকৃতি পৰিৱেশ আমাৰ চবৰে কাৰণে মানে প্ৰচেছটো এইটোৱে যে মোহনদায়ে কৈছিল যে ইয়াত আমি ছটিয়াই দিয়াটোতো ভাল কথা ছটিয়াই দিলেও কঁঠালৰ গুটি হৈ যায় কিন্তু সমান্তৰালভাৱে যদি আমি জাষ্ট অলপমান মানে এটা গাঁত খান্দি পেলাই এটা হেৰি কৰি পেলাই দিব পাৰোঁ সেইটো বেছি ভাল গতিকে মোহনদা আহক ইয়াতে আপুনি ক্ল'জলি এইটো মানে দেখাই দিয়ক মানে মই গাঁতটো খান্দিম এনেকৈ আমি কৰি আছোঁ হয় হয় এতিয়া জাষ্ট এইখিনি কৰিছোঁ ইয়াতে এটা অলৰেডি গজালি মেলো মেলো হৈছে এইটো ইয়াত দিছোঁ দি পেলাই ইয়াত জাষ্ট মাটি জাপি দিছোঁ যিটো আমি চবেই কৰোঁ হৈ গ'ল এইটো কৰিলে কি হয় মোহনদাই কোৱা মতে মানে আমাৰ ইয়াতে শহা পহু আছে এন্দুৰ আছে কেটেলা পহু আছে বিভিন্ন তৃণভোজী প্ৰাণী আছে কঁঠালৰ গোন্ধটো খুব গোন্ধটো গতিকে গুটিটো যদি ছটিয়াই দিওঁ তেতিয়া মানে সিহঁতে সেইটো আকৰ্ষিত হৈ পেলাই এইটো খাই দিব পাৰে কিন্তু যদি এইটো বস্তু হয় এইটো আৰু বেছি উন্নত তথাপিও আমি ইমান গুটিটো আমি এনেকৈ দিব নোৱাৰোঁ তথাপিও আমি সেইটো বস্তু কৰি আছোঁ ইয়াত যেনেকৈ এইটো দিয়া গ'ল ইয়াতেও তেনেকৈ মই মোহনদাক আকৌ ইয়াত ৰিকুৱেষ্ট কৰিম এই কনচেপ্টটো মানে মোহনদাৰ কঁঠালৰ গুটি দিলোঁ জাষ্ট মাটিখিনি এনেকৈ দিলোঁ এতিয়া সেই কেটলা পহু বা শহা পহুৱে ইয়াৰ গোন্ধটো নাপায় আৰু নাপালে ইয়াৰ হোৱাৰ সম্ভাৱনাটো বেছি আছে নে কি মোহনদা হয়